মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটো মোৰ পৰা স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত নত্যবিধি আৰু সত্যবিধিৰ ৰিলেটেড কিছু কথা আমি আলোচনা কৰিম। আশা কৰিছোঁ তোমালোকৰ আজিৰ এই ভিডিঅ'টোৰ পৰা নত্যবিধি আৰু সত্যবিধিৰ গোটেইখিনি ডাউট তোমালোকৰ ক্লিয়াৰ হ'ব। তোমালোকে কেৱল ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাবা। অসমীয়া ভাষাৰ ব্যাকৰণৰ ক্ষেত্ৰত পূৰ্বৰে পৰাই সংস্কৃত ব্যাকৰণৰ নিয়মাৱলী অনুকৰণ কৰি অহা হৈছে। আমাৰ ভাষাত বহুতো সংস্কৃতি অৰ্থাৎ তৎসম, অৰ্ধতৎসম আৰু তৎপুৰুষ শব্দৰ প্ৰচলন আছে। তেনে শব্দবিলাকৰ ক্ষেত্ৰত নত্যবিধি আৰু সত্যবিধি প্ৰযোজ্য হয়। প্ৰথমতে আমি নত্যবিধিনো কি হয়, নত্যবিধি ক'ত ক'ত প্ৰয়োগ হয়, আমি নিয়মখিনি শিকিম। আৰু মনত ৰাখিবা, যদি তোমালোকে নিয়মখিনি শিকা বা নিয়মখিনি ভালদৰে বুজি লোৱা, নিয়মখিনি ভালদৰে মনত ৰাখা, তেতিয়াহে তোমালোকে পৰীক্ষাত নত্যবিধি আৰু সত্যবিধিৰ ৰিলেটেড যিকোনো কুৱেশ্যন আহিলে তোমালোকে ইজিলি পৰীক্ষাত লিখিব পাৰিবা। গতিকে এই যিখিনি পইণ্টছ আছে বা নোটছ আছে এইখিনি তোমালোকে ধুনীয়াকৈ বহীখনত লিখি ল'বা। প্ৰথমতে আমি নত্যবিধিৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ আহা। এতিয়া চোৱা, নত্যবিধি কেতিয়া প্ৰয়োগ হয়? শব্দৰ থকা ৰি, ৰ আৰু হৰ পৰৱৰ্তী দন্ত্য মূৰ্ধন্য ন হয়, যেনে গৱেষণা। এতিয়া কোনো এটা শব্দৰ যদি ৰি, ৰ আৰু মূৰ্ধন্য স থাকে, মূৰ্ধন্য স থকাৰ পিছত যদি তাত দন্ত্য থাকে, যদি তাত দন্ত্য থাকে, সেই দন্ত্যটো কি হৈ যায়? মূৰ্ধন্য ন হৈ যায়। তোমালোকে মনত ৰাখিবা। উদাহৰণ হিচাপে তোমালোকে এই শব্দটোৱে চাব পৰা গৱেষণা। গৱেষণা শব্দটো তোমালোকে চোৱাচোন, ইয়াতে কি আছে? ইয়াতে চোৱাচোন কি আছে? মূৰ্ধন্য স আছে, হয়নে? মূৰ্ধন্য সৰ পিছত কি আছে চোৱাচোন? মূৰ্ধন্য নত আকাৰ আছে, হয়নে? মূৰ্ধন্য নত কি আছে? আকাৰ আছে। গতিকে ইয়াৰ পিছত যদি দন্ত্য ন থাকে, এই দন্ত্য নটো কি হৈ যায়? এই মূৰ্ধন্য ন হয়। ঠিক আছে, তোমালোকে মনত ৰাখিবা। আৰু এনেকুৱা ধৰণৰ এই অকল যে গৱেষণা শব্দটোৰ ক্ষেত্ৰতে তেনেকুৱা নহয়, যিকোনো শব্দৰ যদিহে ৰি, ৰ আৰু হৰ পিছত দন্ত্য ন থাকে, সেইটো আমি কি লিখিব লাগে? মূৰ্ধন্য ন লিখিব লাগে, বা দন্ত্য ন থাকিলে কি হয়? মূৰ্ধন্য ন হৈ যায়। ঠিক আছে, এইখিনি মনত ৰাখিবা। নেক্সট চোৱা, উত্তৰ, চান্দ্ৰ, পৰ, নাৰ আৰু ৰাম শব্দৰ পিছত অয়ন শব্দ যোগ হলে অয়ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়, যেনে উত্তৰায়ণ। যেনে চোৱাচোন, উত্তৰ, চান্দ্ৰ, পৰ, নাৰ আৰু ৰাম এই শব্দকেইটাৰ পাছত যদিহে অয়ন শব্দটো যোগ কৰি দিয়া হয়, ঠিক আছে, যেনে উত্তৰৰ লগত যদি অয়ন যোগ কৰা উত্তৰায়ণ হ'ব, চান্দ্ৰৰ লগত অয়ন যোগ কৰিলে চান্দ্ৰায়ণ হ'ব, পৰৰ লগত অয়ন যোগ কৰিলে পৰায়ণ হ'ব, নাৰৰ লগত অয়ন যোগ কৰিলে নাৰায়ণ হ'ব, ৰামৰ লগত অয়ন যোগ কৰিলে ৰামায়ণ হ'ব, হয়নে? গতিকে এনেকুৱা ধৰণে এই উত্তৰ, চান্দ্ৰ, পৰ, নাৰ এই শব্দৰ পিছত যদি অয়ন শব্দ যোগ হয়, তেতিয়াহ'লে অয়ন শব্দৰ দন্ত্য নটো কি হয়? মূৰ্ধন্য ন হৈ যায়। যেনে উত্তৰৰ লগত, উত্তৰ শব্দটোৰ লগত, এই উত্তৰৰ লগত যেতিয়া অয়ন লগ লাগিল, অয়ন লগ লাগি কি হৈ গ'ল? উত্তৰায়ণ হৈ গ'ল, হয়নে? ইয়াতে চোৱাচোন, ইয়াতে কি কৈছে? যে অয়ন শব্দত থকা যিটো দন্ত্য ন থাকে, অয়ন শব্দটোত চোৱা দন্ত্য ন আছে, এই দন্ত্য নটো কি হৈ যায়? মূৰ্ধন্য নলৈ ৰূপান্তৰিত হৈ যায়। ঠিক আছে, আশা কৰিছোঁ তোমালোকে বুজি পালা। ঠিক একেধৰণে আৰু এটা উদাহৰণ দিছে চোৱা, ৰাম, হয়নে? ৰামটো কি হৈছে? ৰামায়ণ হৈছে। ৰামৰ লগত যেতিয়া অয়ন লগ লাগিল, ৰাম শব্দটোৰ লগত যেতিয়া অয়ন লগ লাগিল, তেতিয়া কি হ'ল? ৰামায়ণ। এতিয়া ৰামৰ শব্দৰ লগত যিহেতু অয়ন লগ লাগিলে, গতিকে এই অয়ন শব্দত যিটো দন্ত্য ন আছে, এইটো কি হৈ যাব? মূৰ্ধন্য নলৈ ৰূপান্তৰিত হৈ যাব। আশা কৰিছোঁ তোমালোকে বুজি পালা। আৰু এবাৰ কৈছোঁ, তোমালোকে চোৱা যে উত্তৰ, চান্দ্ৰ, পৰ, নাৰ আৰু ৰাম এই শব্দকেইটাৰ পিছত যদিহে এই অয়ন শব্দটো যোগ কৰা হয় বা লগ লগাই দিয়া হয়, তেতিয়াহ'লে এই অয়ন শব্দত যিটো দন্ত্য ন আছে, এই দন্ত্য নটোৰ কথা কোৱা হৈছে, এই অয়ন শব্দত থকা যিটো দন্ত্য ন আছে, এই দন্ত্য নটো কি হৈ যায়? মূৰ্ধন্য নলৈ ৰূপান্তৰিত হৈ যায়। উদাহৰণ হিচাপে তোমালোকে চোৱাচোন, উত্তৰটো চোৱা, উত্তৰৰ লগত যেতিয়া আমি অয়নটো যোগ কৰিলো, উত্তৰৰ লগত যেতিয়া আমি অয়ন শব্দটো আমি কি কৰিলো? যোগ কৰিলো, শব্দটো যাই কি হৈ গ'ল? উত্তৰায়ণ হৈ গ'ল, হয়নে? যেতিয়াই ইয়াৰ লগত অয়ন যোগ কৰা হ'ল, এই অয়ন শব্দটোত যিটো দন্ত্য ন আছে, হয়নে? এই দন্ত্য নটো কি হৈ গ'ল? মূৰ্ধন্য ন হৈ গ'ল। চোৱা, আমি ইয়াতে কি লিখিছো? মূৰ্ধন্য ন আমি লিখিছো। ঠিক আছে, মৰমৰ বন্ধু বান্ধৱীসকল, এতিয়া আমি নেক্সট নিয়মটো চাওঁ আহা। নেক্সট নিয়মটো ৩ নম্বৰটো আছিলে প্ৰ, অপৰ, পূৰ্ব আদি শব্দৰ লগত অহ্ন শব্দ যেতিয়া যোগ হয়, অহ্ন শব্দৰ দন্ত্য নটো মূৰ্ধন্য নলৈ ৰূপান্তৰিত হয়। অৰ্থাৎ কি কৈছে চোৱা, প্ৰ, অপৰ, পূৰ্ব এই শব্দকেইটাৰ লগত যদি অহ্ন শব্দটো যোগ কৰি দিয়া হয়, যেনে অপৰৰ লগত অহ্ন লগ লগতে কি হৈ গ'ল? অপৰাহ্ন হৈ গ'ল। যেনে পূৰ্বৰ লগত অহ্ন লগ লাগিলে কি হ'ব? পূৰ্বাহ্ন, হয়নে? পূৰ্বৰ লগত অহ্ন লগ লাগিলে পূৰ্বাহ্ন হৈ যাব। গতিকে
এই শব্দকেইটাৰ লগত যদি অন শব্দটো যোগ কৰি দিয়া হয় তেতিয়াহ'লে অন শব্দৰ দন্ত্য নটো কি হ'লে ৰূপান্তৰিত হয় মূৰ্ধন্য লৈ ৰূপান্তৰিত হয় এইটো নিয়মো তোমালোকে মনত ৰাখিবা নেক্সট নিয়মটো দিছিলে চোৱাচোন 4 নম্বৰত ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত দন্ত্য নটো মূৰ্ধন্য হয় ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত দন্ত্য ন কি হয় মূৰ্ধন্য হয় এইটো যে নিয়ম বহুতো বন্ধু বান্ধৱী বুজি নাপায় যে ত বৰ্গৰ বৰ্ণনো কি হয় ত বৰ্গৰ বৰ্ণ মানে হৈছে তোমালোকে নিশ্চয় ক খ জানাই এতিয়া চোৱা এতিয়া ক খত চোৱাচোন ক খ গ ঘ ঙ হয়নে তোমালোকে সকলোৱে জানা এইটো ক বৰ্গ বুলি কয় কিয় মানে ক বৰ্গ বুলি কোৱা হয় কাৰণ কৰে আৰম্ভ হৈ গ'লে এইটো কিখিনি কি বুলি কোৱা হয় পাঁচটা ক বৰ্গ বুলি কোৱা হয় ঠিক তেনেকুৱা ধৰণে ছ বৰ্গ বুলি ক'লে এইকেইটা জনা যায় ঠিক আছে ছ বৰ্গ তাৰপিছত মণিৰত ত বৰ্গ বুলি ক'লে এইকেইটাক জনা যায় মণিৰত ত বৰ্গ হৈছে এইকেইটা ঠিক আছে এইকেইটা মণিৰত ত বৰ্গ তাৰপিছত চোৱা দন্ত্য বৰ্গ হৈছে এইকেইটা দন্ত্য বৰ্গৰ তাৰপিছত প বৰ্গৰ হৈছে এইকেইটা ঠিক আছে এইখিনি তোমালোকে মনত ৰাখিবা আমাৰ কি কৈছে ত বৰ্গৰ বুলি কৈছিলে নিয়মটো হয়নে ত বৰ্গ বুলি ক'লে কোনকেইটা বুজায় ত বৰ্গ বুলি ক'লে মণিৰত ত মণিৰত থ মণিৰত দ মণিৰত ধ মণিৰত ন এইকেইটাক বুজায় মণিৰত ত মণিৰত থ ঠিক আছে মণিৰত দ মণিৰত ধ মণিৰত ন এই পাঁচটাক হৈছে ত বৰ্গ এতিয়া আমি নিয়মটো চাওঁ আহাচোন ইয়াতে কি আছিলে যে ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত দ্বিতীয়টো কি হৈ যায় মূৰ্ধন্য হৈ যায় ত বুলি মণিৰত ত মণিৰত থ মণিৰত দ মণিৰত ধ মূৰ্ধন্য ন এইকেইটাৰ লগত যদি যুক্ত দ্বিতীয়টো কি হৈ যায় মূৰ্ধন্যলৈ ৰূপান্তৰিত হৈ যায় এতিয়া নেক্সটটো আমি চাওঁ আহাচোন নেক্সট নিয়মটো 5 নম্বৰ নিয়মটো আছিলে প্ৰ পৰা পৰি নিৰ এইবোৰ উপসৰ্গ হয়নে এই উপসৰ্গৰ পাছত থকা নম নি নম দন্ত্য দীৰ্ঘইকাৰ আদি ন কাৰ্টি ধাতুৰ দন্ত্য ন মূৰ্ধন্য হয় যেনে প্ৰণাম কি কৈছে চোৱা পইৰ প্ৰ পৰা পৰি আৰু নিৰ এই উপসৰ্গৰ পাছত থকা নম নি আৰু ন কাৰ্টি ধাতুৰ দন্ত্য নটো কি হৈ যায় মূৰ্ধন্য হয় উদাহৰণ হিচাপে প্ৰণাম ঠিক আছে প্ৰণাম নেক্সট নিয়মটো চোৱাচোন 6 নম্বৰটো কিছুমান শব্দৰ দন্ত্য স্বভাৱতে অৰ্থাৎ স্বাভাৱিকতে কি হৈ যায় মূৰ্ধন্য হয় কিছুমান শব্দৰ দন্ত্য স্বভাৱতে মূৰ্ধন্য হয় যেনে মণি কল্যাণ বীণা ইত্যাদি গতিকে নত্যবিধি ৰিলেটেড এইখিনি যদি তোমালোকে মুখস্থ কৰা বা এইখিনি তোমালোকে ভালদৰে বুজি লোৱা এইখিনি তোমালোকৰ নত্যবিধি ক্লিয়াৰ হৈ যাব নেক্সট আমি সত্যবিধিৰ বিষয়ে আলোচনা কৰিম সত্যবিধি এই নিয়মখিনিও তোমালোকে মনত ৰাখিব লাগিব সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ এপত পাবা যিসকল বন্ধু বান্ধৱী এপটো ডাউনলোড কৰি লোৱা নাই এপটো ডাউনলোড কৰিবলৈ নাপাহৰিবা তাত তোমালোকে নোটছ পিডিএফ কুৱেশ্যন পেপাৰ কুৱেশ্যন আনসাৰ সকলোবোৰ তাত তোমালোকে পাই যাবা এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা